মৈৰাবাৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা মাৰপিটত দুজন লোক আহত হয় মৈৰাবাৰী কলেজ ৰোডৰ এম বজাৰৰ নিচেই কাষতে থকা দুখন প্লাষ্টিকৰ সামগ্ৰীৰ পাইকাৰী দোকানৰ স্বত্বাধিকাৰী দুজনৰ মাজত গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰা কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে স্বত্বাধিকাৰী দুজনৰ মাজত বহুদিনৰ পূৰ্বৰ পৰাই গ্ৰাহকক লৈ টনা আজোৰাৰ সৃষ্টি হৈ আহিছে আগন্তুক ঈদ উপলক্ষে মৈৰাবাৰী মাৰ্কেটত গ্ৰাহকৰ বহু ভিৰ দেখা পোৱা গৈছে আজি আলী হুছেইন নামৰ প্লাষ্টিক সামগ্ৰীৰ পাইকাৰী দোকানীজনৰ দোকানখনত ভিৰ দেখা পাই কাষতে থকা আন এগৰাকী প্লাষ্টিক সামগ্ৰীৰ পাইকাৰী দোকানী ৰফিকুল ফৰিদুল আৰু নজৰুলৰ নেতৃত্বত আলী হুছেইন আৰু ইক্ৰামুল হুছেইনক বেয়াকৈ মাৰপিট কৰাৰ লগতে দোকানৰ সামগ্ৰীবোৰ ভাঙি তছনছ কৰে ইফালে আহত দুইগৰাকীকে মৈৰাবাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে আমি ঘটনাটো আমি উপস্থিত নাছিলোঁ আমি শুনা পাইছোঁ এই দোকানলৈ কিবা কেচকা লৈছে দোকানৰ কম্পিটিশ্যন আৰু ইটো আলী হুছেইন যিটো ল'ৰা এইটো 5-6 বছৰ ধৰি দোকান দি আছে ভালেমান চলি আছে আৰু লগতে এটা নতুন দোকান হৈছে এই দোকানত কাষ্টমাৰ বেছিকৈ আলী হুছেইনৰ দোকানত আহে কাৰণে সিহঁতে কেলেংকাৰী সৃষ্টি কৰিছে তাৰপিছত আমি আহি উপস্থিত পাইছোঁ এই আলী হুছেইনক মাৰধৰ কৰিছে আৰু দোকানৰ কেছৰ পৰা টকা কিছুমান আছিলে 50,000 টকা আছিলে 3জন গুণ্ডা বাহিনীৰ দল আহি দোকানৰ ভিতৰত মাৰধৰ কৰিছে আৰু দোকানৰ কেছৰ পৰা শুনামতে আমি শুনিছোঁ 50,000 টকা কেছৰ পৰা লৈ গৈছে গুণ্ডা বাহিনী 3জনৰ নামটো কি আছিলে আমি দুজনৰ নাম ক'ব পাৰোঁ নজৰুল ইছলাম ফৰিদুল ইছলাম আৰু ৰফিকুল ইছলাম আৰু লগতে আৰু 2-3জনমান কৰ্মচাৰী আছে সিহঁতৰ দোকানৰ আহি কাক মাৰধৰটো আলী হুছেইনক মাৰিছে আৰু ইক্ৰামুলক মাৰধৰ কৰিছে আমাৰ পেচেণ্ট দুটা গুৰুতৰভাৱে জখম হৈছে আমি মৈৰাবাৰী হস্পিটেলত আনিছোঁ আনাৰ পিছত ইয়াৰ পৰা আমাৰ নগাঁৱলৈ ৰেফাৰ দিয়া হৈছে এতিয়া আমি ন্যায় বিচাৰোঁ যাতে আমাৰ মৈৰাবাৰী থানাৰ আৰক্ষী মহোদয়ে উচিত তদন্ত কৰে আমাৰ এইটো দাবী মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24